বাংলাদেশৰ ইছলামিক তাণ্ডৱ বুলি ক'ব পাৰি। হিন্দুৰ ওপৰত নিৰ্যাতন। বাংলাদেশৰ একাংশ আন্দোলনকাৰীয়ে হিন্দুৰ ওপৰত বৰ্বৰকে নিৰ্যাতন কৰিছে। এয়া ইছলামিক তাণ্ডৱ বুলি ক'ব পাৰি। কেলে আন্দোলনৰ গতি আছিলে বেলেগ পিনে, এতিয়া মূল টাৰ্গেট হৈ গৈছে আন্দোলনৰ হিন্দুৰ ওপৰত নিৰ্যাতন। বৰ নৃশংসভাৱে হিন্দুৰ ওপৰত নিৰ্যাতন চলাইছে বাংলাদেশৰ একাংশ লোকে। আচলতে ভাৰতবাসীয়ে হিন্দু নিৰ্যাতনৰ ঘটনা কেতিয়াও মানি নলয়। তাৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী। ইসলামিক জাহাদি মৌলবাদীৰ সাথে ভাৰতে বায়ু সেনাই বোমাবৰ খৰা বাংলাদেশত থকা ইসলামিক জাহাদি মৌলবাদীৰ সাথে ভাৰতে বায়ু সেনাই বোমাবৰ খৰা। বাংলাদেশত যি আমাৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ নিৰ্যাতন আজি নতুন নহয়, বা আমাৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলি আছে আজি বাংলাদেশত। আজি হিন্দুসকলে পলাই আহিব লগা হৈছে। হিন্দুসকলৰ আমাৰ উপাসনাস্থলী মন্দিৰসমূহ ভাঙি দিয়া হৈছে। তাত আমাৰ মিডিয়াৰ যোগে দেখিবলৈ পাইছোঁ। সেয়ে আমি ভাৰত চৰকাৰক অনুৰোধ জনাওঁ যে তাত আমি সামৰিক শক্তি প্ৰয়োগ কৰি যাতে হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে, আৰু হিন্দু ৰাষ্ট্ৰ এখন তাতে আমাৰ হিন্দু আৰু বুদ্ধৰ কাৰণে আমাৰ বাংলাদেশক পৃথক কৰি এখন হিন্দু আৰু বুদ্ধ ৰাষ্ট্ৰ গঠন কৰাৰ কাৰণে আমি দাবী জনাওঁ। আজি জেহাদী কাৰ্যকলাপ যি হাৰত গতি কৰিছে, আজি আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমতো তাৰ প্ৰভাৱ ধৰিব। আমাৰ জেহাদী আমাৰ ধৰিছিল, আজি ধুবুৰীতো আমাৰ জেহাদী ধৰিছে, বৰপেটাতো আজি জেহাদী ধৰিছে। এই জেহাদী আজি আমাৰ পুলি পখালে উঘালি পেলাব লাগিব। আজি আমাৰ প্ৰতিবাদ আপোনালোকে ইতিমধ্যে গম পাইছে। আমাৰ প্ৰতিবাদ জুলৈ সমদল কৰাৰ কথা আছিলে, কিন্তু আমাৰ আৰক্ষী প্ৰশাসনে অনুমতি নিদিলে। আমি আৰক্ষী প্ৰশাসনক সন্মান জনাইছোঁ। তাৰপিছত যথেষ্ট মানুহ হ'লেহেঁতেন, কিন্তু আমি কম পৰিমাণে যাতে কোনো পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায়, সেইকাৰণে আমি এইখিনিতে আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। ভাৰত চৰকাৰে সেনা বাহিনী প্ৰেৰণ কৰক। জামাতে ইছলামিক কাৰ্যালয়কে ধৰি সিহঁতৰ ঘাটিবোৰত ভাৰত চৰকাৰে সেনা বাহিনীৰ দ্বাৰাই বোমা বৰ্ষণ কৰক। ভাৰত চৰকাৰক আমি আজি দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশত ভাৰত চৰকাৰে সেনা বাহিনী প্ৰেৰণ কৰক। জামাতে ইছলামিক কাৰ্যালয়কে ধৰি সিহঁতৰ ঘাটিবোৰত বোমা বিস্ফোৰণ কৰক। আৰু ভাৰত চৰকাৰে এই বাংলাদেশত যে হিন্দুখিনি সুৰক্ষাৰ বাবে সুৰক্ষিত ব্যৱস্থা কৰি দিয়ক। আৰু ভাৰত চৰকাৰে ষ্টেণ্ডভাৱে একদম সৎভাৱে যাতে বায়ু সেনা প্ৰেৰণ কৰি তাৰ হিন্দুখিনি যে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ব্যৱস্থা চিন্তা কৰক। আৰু বৌদ্ধ আৰু হিন্দুৰ কাৰণে আমি তাতে পৃথক ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। এই একাংশ জেহাদী আৰু IS নিচিনা সংগঠনসমূহে এই হিন্দু মানুহখিনিক নিৰ্যাতন কৰি আহিছে। আৰু একাংশ টিভিৰ মাধ্যমত সিহঁতৰ পেজ, ফেচবুক যিটো পেজ ইছলামিক সন্ত্ৰাসবাদীৰ, সেই পেজৰ পৰা সিহঁতে ওলাই আছে হিন্দুখিনি মঠ মন্দিৰ ভাঙা নাই। কিন্তু আজিৰ ডেটত গোটেই বিশ্ববাসীয়ে চাইছে তাতে হিন্দু মানুহ কি ধৰণে হত্যা কৰা হৈছে। এইটো আমি গৰিহণা দিলোঁ। আৰু ভাৰত চৰকাৰে যাতে একদম সামৰিক বাহিনী প্ৰেৰণ কৰি কিনে এই পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰে, আৰু লগতে পৃথক ৰাষ্ট্ৰৰ কাৰণে যাতে ভাৰত চৰকাৰে হিন্দু ৰাষ্ট্ৰ আৰু বৌদ্ধ ৰাষ্ট্ৰৰ কাৰণে যাতে দাবী উত্থাপন কৰে।